সকলৰ প্ৰিয় শিল্পী জুবিন গাৰ্গৰ আজি ৫৩ সংখ্যক জন্মদিন আৰু তেখেতৰ জন্মদিন উপলক্ষে আমি ৫৩টা বন্তি আমি প্ৰজ্বলন কৰিলোঁ। আমাৰ শিল্পী সাহিত্যিক কবি চবে মিলি আমাৰ বন্তি প্ৰজ্বলন কৰিলোঁ আৰু বিশেষকৈ আমি ৫৩জন কবিতা লৈ সংকলন আজি ইয়াতে উন্মোচন কৰিছোঁ। এই ৫৩জন কবি বিভিন্ন ভাষাত লিখিছে, কিন্তু আমি গোটেইখিনি বঙালী ভাষাত অনুবাদ কৰি আমি এইটো আজি প্ৰকাশ কৰিলোঁ আৰু আমাৰ খুবেই ভাল লাগিছে যে ভাৰতবৰ্ষৰ বিভিন্ন কবি সাহিত্যিক তেওঁলোকে জুবিন গাৰ্গৰ বিষয়ে তেওঁলোকৰ যিটো অভিমত, তেওঁলোকৰ যিটো চিন্তা, তেওঁলোকৰ ভাৱনা তেওঁলোকে প্ৰকাশ কৰিছে। লগতে আমাৰ বহুত গৰাকী শিল্পী তেওঁলোকে নাচে গানে তেখেতক স্মৰণ কৰিলে। আজি এটা বিশেষ দিন, কিন্তু আমি ভাবো জুবিন গাৰ্গ খালি এটা বিশেষ দিনৰ কাৰণে নহয়, আমাৰ ৩৬৫ দিন গোটেই বছৰ জুৰি যিমান দিন আমি জীয়াই আছো জুবিন গাৰ্গৰ চৰ্চা হৈ থাকিব। আৰু আমি যি দেখিছো এইটো আমাৰ জীৱনত আৰু এনেকুৱা মোমেন্ট আহিব নে নাই আমি নাজানো, আৰু আমি আজিও বিচাৰো যে তেখেতে ন্যায় পাক। আমি জাষ্টিস ফর জুবিন গার্গ আমি এইটোৱে আমি ক'ব বিচাৰি অহাৰ দিনত তেখেতৰ লগত ন্যায় পাব লাগে তেখেতে। আৰু আমি যিটো দুআষাৰ মাজত আছো তেখেতক মৃত্যু লৈ এই দুআষাৰটো মানে এই যিটো পৰিকল্পিত যি কি হৈছে আমি এইটো এটা উত্তৰ পদক্ষেপ আমি অলৰেডি হাতত লৈছো। আপোনালোকে জানে আমি যোৱা বছৰ শচীন দাস বৰ্মন লাইফ টাইম এচিভমেন্ট এৱাৰ্ড আমি তেখেতক দিলোঁ। আজি আমি ৫৩জন কবিৰ কবিতা প্ৰকাশ কৰিছো। তাৰ বাহিৰেও আমি বহুতখিনি তেখেতক যিটো মানৱতাবাদ আছে, তেখেতক যিখিনি কথা তেখেতে কৈ গৈছে, এইটো সংৰক্ষণৰ কাৰণে আমি যিমানখিনি পদক্ষেপ ল'ব লাগে আমি কৰিম। আৰু অনুষ্ঠান এইবিলাকতো হৈ থাকিব, এইটো পাৰ্ট অফ দ্য লাইফ। কিন্তু তাৰ বাহিৰেও সংৰক্ষণ, সঠিক সংৰক্ষণ, এইটো ডিজিটেল ফৰ্মতেই হওক বা কিতাপ আকাৰেই হওক, এইটোৱে আমাৰ মেইন কাম, যাতে অহা প্ৰজন্ম তেখেতক লৈ যেতিয়া গৱেষণা কৰিব যাতে মানে সাফিচিয়েণ্ট তথ্য তেওঁলোকে পায়, কি হৈছিল কেনেকুৱা হৈছিল। কিয় আৰু ৫০ বছৰ পিছত যেতিয়া জুবিন গাৰ্গ লৈ আৰু চৰ্চা হ'ব, তেতিয়া এইখিনি কথাই আটাইতকৈ বেছি মূল্যৱান হ'ব। সেইকাৰণে আমি যিমানখিনি পাৰো সংৰক্ষণৰ ওপৰত আমি কাম কৰিব খুজিছো। আৰু আমি সকলোকে আহ্বান জনাম যে জুবিন গাৰ্গৰ যিমান যি আছে, তেখেতৰ যিখিনি ইণ্টাৰভিউ কথা, তেখেতৰ গানটো আছেই, এইখিনিও যাতে সঠিকভাৱে সংৰক্ষিত হয়, এইটোৱে একচুৱেলি আজিৰ দিনত আমাৰ মূল লক্ষ্য হ'ব।